শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে অখিল গগৈ সন্দৰ্ভত মন্তব্য কৰিছে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে যে বানপীড়িতৰ কাষত অখিল গগৈয়ে যথেষ্ট কষ্ট কৰিছে যিমান পাৰে আৰ্থিকভাৱেও সহায় কৰিছে অখিলে আমি ৰাজনীতি আনিব বিচৰা নাই কামক স্বীকৃতি দিমেই অখিল গগৈয়ে নিজৰ ভাগৰে সমষ্টিৰ মানুহক সহায় কৰি আছে 2-5 হাজাৰ যাক যেনেকৈ পাৰে সহায় কৰি আছে অখিল গগৈ বানপীড়িতৰ কাষত অখিল গগৈ কামক স্বীকৃতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিলৰ প্ৰশংসাটো পঞ্চমুখ হৈ পৰিছে এনেধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেখুৱালে তেওঁ সুইমিং কৰিছে আপোনালোকে এমএলএ সুইমিং কৰিছে তেতিয়া মই সুধিলো তেওঁ ভাই সুইমিংটো কিয় কৰিছিল তেতিয়া মোক ক'লে যে মোক ঢাকা মাৰি দিছিলে কিন্তু হেইটোকে আমাৰ ইয়াত ৰিল চলি গ'ল যে বিধায়কে হাতুৰি মানুহক উদ্ধাৰ কৰি আছে তেওঁ মোক নিজে ক'লে যে মোক ধাক্কা মাৰি দিলে মই পৰি গ'লো আৰু সিদিনাখন পানী কিমান জুখিবৰ কাৰণেও এটা হাতুৰিছে গতিকে তেওঁ নিজৰ ভাগে আৰু নিজৰ সমষ্টি ৰাইজক সহায় কৰাৰ চেষ্টা কৰিছে তাত বেয়া পোৱাটো কোনো কথা নাই তেওঁ কাবাক মই দেখি আছো যে মই 2000 দিলো 3000 দিলো আৰু 50 লাখ দিলে 1000 দিব পাৰিম নিজৰ মতে চেষ্টা কৰিছে আৰু দিয়াটোতো হয় কাবাক দিছে গতিকে আমি কোনো বানপানীৰ সময়ত আমি কোনো ৰাজনীতি আনিব খোজা নাই তেওঁ যতে গৈছে হাগ্ৰামা মহিলাও গৈছে অখিল গগৈকে লগ কৰিছে ময়ো গৈছো অখিল গগৈক লগত লৈছো নাজিৰাত গৈছো ময়ূৰ বৰগোহাঁইক লগত লৈছো কিন্তু শিৱসাগৰত যোৱা 19 তাৰিখৰ পৰা বিমল বৰা কনষ্টেন্টলি আছে কালিহে আহিছে গতিকে আমি কোনো নকৰা বুলি মই নকওঁ ডেফিনেটলি কষ্ট কৰি আছে আৰু সকলোৱে কৰি আছে গতিকে ইয়াত আৰু পলিটিক্স আনিব নালাগে আপোনালোকে দেখুৱালে তেওঁ সুইমিং কৰিছে আপোনালোকে এমএলএ সুইমিং কৰিছে তেতিয়া মই সুধিলো তেওঁ ভাই সুইমিংটো কিয় কৰিছিল তেতিয়া মোক ক'লে যে মোক ঢাকা মাৰি দিছিলে কিন্তু হেইটোকে আমাৰ ইয়াত ৰিল চলি গ'ল যে বিধায়কে হাতুৰি মানুহক উদ্ধাৰ কৰি আছে তেওঁ মোক নিজে ক'লে যে শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে অখিল গগৈ সন্দৰ্ভত মন্তব্য কৰিছে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে যে বানপীড়িতৰ কাষত অখিল গগৈয়ে যথেষ্ট কষ্ট কৰিছে যিমান পাৰে আৰ্থিকভাৱেও সহায় কৰিছে অখিলে আমি ৰাজনীতি আনিব বিচৰা নাই কামক স্বীকৃতি দিমেই অখিল গগৈয়ে নিজৰ ভাগৰে সমষ্টিৰ মানুহক সহায় কৰি আছে 2-5 হাজাৰ যাক যেনেকৈ পাৰে সহায় কৰি আছে অখিল গগৈ বানপীড়িতৰ কাষত অখিল গগৈ কামক স্বীকৃতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিলৰ প্ৰশংসাটো পঞ্চমুখ হৈ পৰিছে এনেধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেখুৱালে তেওঁ সুইমিং কৰিছে আপোনালোকে এমএলএ সুইমিং কৰিছে তেতিয়া মই সুধিলো তেওঁ ভাই সুইমিংটো কিয় কৰিছিল তেতিয়া মোক ক'লে যে মোক ঢাকা মাৰি দিছিলে কিন্তু হেইটোকে আমাৰ ইয়াত ৰিল চলি গ'ল যে বিধায়কে হাতুৰি মানুহক উদ্ধাৰ কৰি আছে তেওঁ মোক নিজে ক'লে যে মোক ধাক্কা মাৰি দিলে মই পৰি গ'লো আৰু সিদিনাখন পানী কিমান জুখিবৰ কাৰণেও এটা হাতুৰিছে গতিকে তেওঁ নিজৰ ভাগে আৰু নিজৰ সমষ্টি ৰাইজক সহায় কৰাৰ চেষ্টা কৰিছে তাত বেয়া পোৱাটো কোনো কথা নাই তেওঁ কাবাক মই দেখি আছো যে মই 2000 দিলো 3000 দিলো আৰু 50 লাখ দিলে 1000 দিব পাৰিম নিজৰ মতে চেষ্টা কৰিছে আৰু দিয়াটোতো হয় কাবাক দিছে গতিকে আমি কোনো বানপানীৰ সময়ত আমি কোনো ৰাজনীতি আনিব খোজা নাই তেওঁ যতে গৈছে হাগ্ৰামা মহিলাও গৈছে অখিল গগৈকে লগ কৰিছে ময়ো গৈছো অখিল গগৈক লগত লৈছো নাজিৰাত গৈছো ময়ূৰ বৰগোহাঁইক লগত লৈছো কিন্তু শিৱসাগৰত যোৱা 19 তাৰিখৰ পৰা বিমল বৰা কনষ্টেন্টলি আছে কালিহে আহিছে গতিকে আমি কোনো নকৰা বুলি মই নকওঁ ডেফিনেটলি কষ্ট কৰি আছে আৰু সকলোৱে কৰি আছে গতিকে ইয়াত আৰু পলিটিক্স আনিব নালাগে আপোনালোকে দেখুৱালে তেওঁ সুইমিং কৰিছে আপোনালোকে এমএলএ সুইমিং কৰিছে তেতিয়া মই সুধিলো তেওঁ ভাই সুইমিংটো কিয় কৰিছিল তেতিয়া মোক ক'লে যে মোক ঢাকা মাৰি দিছিলে কিন্তু হেইটোকে আমাৰ ইয়াত ৰিল চলি গ'ল যে বিধায়কে হাতুৰি মানুহক উদ্ধাৰ কৰি আছে তেওঁ মোক নিজে ক'লে যে